বেছি পৰিছে আজি অকণমান 30 ডিগ্ৰী ক্ৰছ হৈছে চাগে মানে অভাৰ গৰম লাগি আছে আজি গম নাপাওঁ আৰু মোৰে ক'লে লাগিছে নে আপোনালোকৰো লাগিছে বাকী যোৱাকালি গধূলি এখন ৱেগনাৰ ল'ব গৈছিলোঁ ৱেগনাৰখন লৈ মেলি আহিছোঁ মানে আন্ধাৰ হোৱাৰ কাৰণে আৰু মই আপোনালোকক নেদেখালোঁ এতিয়া গৈ আছোঁ পাৰ্কিঙত গাড়ীখন ধুই লোৱা আগতে লেতেৰা হৈছে বোকা চোকা লাগিছে ধুই মেলি আপোনালোকক দেখাম বাৰু বলক আগতে গাড়ীখন ধুই লওঁ ধুই মেলি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ বলক So guys, গাড়ীখন ধুই মেলি আহিলোঁ আহি এতিয়া পাৰ্কিং পালোঁ একচুৱেলি এইখন তেজপুৰৰ পৰা আনিছে আমাৰ দাদা এজন গৈছিল দাদাজনে লৈ আহিছে তেজপুৰৰ পৰা মই যোৱাকালি লৈ আহিছোঁ যোৱাকালি গধূলি হোৱাৰ কাৰণে দেখুওৱা নাই আপোনালোকক গাড়ীখন অটোমেটিক হয় 2016 VXI মডেল হয় AS12 তেজপুৰ ৰেজিষ্ট্ৰেচন হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে ইমান বেছি চলা নাই 40,000 মান চলিছে মাত্ৰ মই দেখাই দিম আপোনালোকক বাকি গাড়ীখন মই ওভাৰঅল দেখাই দিওঁ ভিতৰ সাইডটো চাওক ভিতৰ সাইডে আপোনালোকে দৰ্জাত পাব মিৰৰ লক আনলক চাৰিটা পাৱাৰ উইন্ডো আৰু পাব এইটো আমাৰ মিৰৰ এডজাস্টেবল ইয়াৰ পৰা মানে মিৰৰটো আপোনালোকে এডজাস্ট কৰিব পাৰে লেফট ৰাইট ওপৰ তল ইয়াৰ পৰা ইটোৰ পৰা কৰিব পাৰে আৰু ইয়াতে বটল হোল্ডাৰ আছে দুই সাইডে দুটা আছে ইয়াতে এটা আছে ইয়াতে আপোনালোকে পানীৰ বটল চটল ৰাখিব পাৰে আৰু ইফালে আছে আমাৰ মিউজিক সিস্টেমটো এটো ব্লুটুথ সিস্টেম হয় ইয়াতে অক্স আৰু ইউএসবি লগাব পাৰে ৱেগনাৰত চাগে নিউ মডেল ৱেগনাৰ কিটাত হে মানে ব্লুটুথ সিস্টেমটো আছে আগৰ কিটাত নাছিলে বাকি এইখিনি আমাৰ ক্লাইমেট কন্ট্ৰোল এসি এটা ধুনীয়া কাম কৰি আছে আৰু লগতে হেলিকপ্টাৰ এখন ফ্ৰী পাব মানে কেতিয়াবা আপোনালোকে ট্ৰাফিকত ফাঁচিলে হেলিকপ্টাৰখনত বহি আৰামছে আপোনালোকে ইয়াৰ পৰা উৰি যাব পাৰিব আৰু এইটো ৰডত পাংখাটো ঘূৰি থাকে ইয়াৰে বাকি গুটেকিটা দৰ্জাতে চাৰিটা পাৱাৰ উইন্ডো আছে আৰু সিট কভাৰ চাওক কিমান ধুনীয়া সিট কভাৰ লাগি আছে গাড়ীখনত মেটিং সেটিং লাগি আছে গুটেকিটা দৰ্জাতে আপোনালোকে পাৱাৰ উইন্ডো পাব VXI মডেলত চাৰিটা আহে আৰু ইয়াতে আমাৰ ইয়াতে এটা বক্স আছে ইয়াতে পেপাৰ সেপাৰ পাৰ্চেল বা মোবাইল বা সানগ্লাস তেনেকে ৰাখিব পাৰে এইটো আমাৰ টুল বক্স আৰু এইটো আমাৰ গিয়াৰ লিভাৰটো হয় অটোমেটিক চাইলক অটোমেটিকত এনেকুৱা থাকে ইয়াত আপোনালোকে মেনুৱেল কৰিয়ে চলাব পাৰে গাড়ীখন মানে এনেকে তলত ইফালে দি আপোনালোকে এনেকে ক্লাছ যেহেতু নাই গাড়ীখনত এইটো চাওক ক্লাছ নাই গাড়ীখনত ব্ৰেক আৰু এক্সিলেটৰটো আছে মেনুৱেল কৰি কেনেকে চলাব লাগে মানে এনেকে আপোনালোকে প্লাস প্লাস মাৰি গলে গিয়াৰটো বাঢ়ি বাঢ়ি যাই থাকিব আৰু ধৰক আপোনালোকে 1 নম্বৰৰ পৰা 2 নম্বৰ লগাব লাগিলে এনেকে প্লাস কৰি দিব লাগে গিয়াৰ কমাব লগা হলে মানে এনেকে মাইনাসত দিব লাগিব উপৰ ফালে দিলে এনেকে মাইনাসত চলিব ট্ৰাফিকত বেষ্ট ভিৰ ভাৰ সিটি টাইপৰ জায়গাত মানে এখন ভৰি আৰামছে আপুনি উঠাই মেলি আপোনালোকে চলাই থাকক এটো ট্ৰাফিকৰ কাৰণে অটোমেটিক গাড়ীখন খুবেই ভাল বাকি মেনুৱেলতো চলাব পাৰে আপোনালোকে আৰু অটোমেটিকত এনেকে ড্ৰাইভত দিলে তলত দিলে ড্ৰাইভত গৈ থাকিব গাড়ী আগত আৰু ইফালে আছে আমাৰ ৰিভাৰ্স গিয়াৰটো এনেকে দিলে গাড়ী ৰিভাৰ্স হ'ব So guys, নতুন মানুহৰ কাৰণে অটোমেটিক খুবেই ভাল আৰু যিকিজনে মেনুৱেল চলাই সেইকেজনেতে মেনুৱেলখনে ভাল পায় অটোমেটিক ভাল নাপায় নতুন মানুহৰ কাৰণে আৰু ট্ৰাফিকৰ কাৰণে মানে অটোমেটিকখন একদম বেষ্ট হয় আৰু বাকি মই ভিতৰখিনি দেখালৈ আপোনালোকক বাহিৰ সাইডটো দেখাই দিও আপোনালোকক বাহিৰ সাইডটো মানে কি কম বহুত ৰদ মানে বহুত গৰম পৰিছে আজি তথাপি আপোনালোকক দেখাবই লাগিব দেখাই দিও বলক বাহিৰ সাইডটো এটো সব পুরা কোম্পানিৰ সিল আছে গাড়ী ফুল বডি সিল আছে আৰু অৰিজিনাল পেইন্টত আছে আৰু ইঞ্জিনটো আমাৰ পুৰা সিল আছে গাড়ী কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই আৰু আমাৰ ইঞ্জিনৰো তেনেকুৱা খোলা মেলা হোৱা নাই আগে পিছে ইঞ্জিন ওয়াৰেন্টি পাই যাব ইখনটো ফ্ৰন্ট সাইডৰ পৰা মই দেখাই দিছো চাওক বাম্পাৰটো অকনমান ফটা আছে এটো বাম্পাৰটো মই চেঞ্জ কৰি দিম এটো চাওক বাম্পাৰটো স্ক্ৰেচো আছে এটো একচুয়ালি মানে বাম্পাৰটো ভাঙি গৈছে হেতু কাৰণে চেঞ্জ কৰিব লাগিব এটো মানে ৰিপেয়াৰ নহব আৰু বাকি চাওক বনেট চনেট ধুনীয়া হৈ আছে বনেটত কালাৰৰ কাম নাই বাকি এটো সাইডেও এক টকাৰ কাম নাই চাওক ধুনীয়া হৈ আছে গুটে গাড়ী সিল আছে মই কৈছো আপোনালোকক এটো চাওক পুৰা কোম্পানিৰ সিল আছে আৰু এখনো পুৰা পুৰি সিল আছে চাওক এটো সাইডে তেনেকুৱা কাম নাই টায়াৰ কন্ডিশন চাওক টায়াৰ কন্ডিশন গুটে গিটা সেম কন্ডিশন পাব 50 to 60% গ্ৰিপ এতিয়াও আছে গাড়ীখনত বেক সাইডেও একো এটা কাম নাই তেনেকুৱা সৰু খুৰা কোন স্ক্ৰেচ আছে তুমি ভালকে ধৰিব নোৱাৰি আৰু ডিক্কিত এইটো কোন মানে হিন্ট কভাৰ লাগিছে চাগে
এইটো বাৰু মই মাৰি দিম এইটো চাওক VXI হয় অটো গিয়াৰ হয় বাকি গাড়ী খুব ধুনিয়া হৈ আছে কালাৰটোও ধুনিয়া হয় চাওক এইটো সাইডেও চাওক এইটো সাইডেও এক টকাৰ কাম নাই টায়াৰ কন্ডিশন চাওক এইটোও 50 to 60% কিন্তু বিটিও আছে বাকি এইটো চাওক এইটো পুৰা কোম্পানীৰ সিল আছে আৰু গুটেকিটা দৰজাত পাৱাৰ উইন্ডো পাব মই কৈছো আপোনালোকক পিছফালৰ স্পেচটো চাওক মই আগৰ সিটটো বহুত পিছুৱাই ৰাখিছো ষ্টিল চাওক কিমানখিনি গেপ আছে মোৰ হাইট 5.8 ইঞ্চ তথাপি চাওক ভালেখিনি লেগ স্পেচটো আছে আৰু বাকি কি দেখাম আৰু পিছফালে ট্ৰেটো আছে স্পেয়াৰ টায়াৰটো মই দেখাই দিছো আপোনালোকক এইটো চাওক এইটো আমাৰ ডিক্কিটো পুৰা সিল আছে পোস্টস গুটেখিনি সিল আছে চাওক কোন সাইডে মাৰ খোৱা নাই স্পেয়াৰ টায়াৰটো দেখাই দিছো এইটো চাওক স্পেয়াৰ টায়াৰ গ্ৰিপ ভালেখিনি আছে এইটো আমাৰ জে কুইল লেন্স বাকি আগৰ পৰা দেখাই দিও আপোনালোকক ইঞ্জিনটো দেখাই দি আছো তাৰ পিছত ষ্টাৰ্ট কৰি শুনাই দিম বনেটটো চাওক আগৰ বনেটটো পুৰা সিল আছে এপ্ৰনটো পুৰা পুৰি সিল আছে চাওক কোনো সাইডে মাৰ খোৱা নাই ধুনিয়া হৈ আছে একদম নন এক্সিডেন্টাল হয় আৰু ইঞ্জিন লিকেজ সিকেজ একো নাই চাওক এটো ঘামিছে মানে মোবিল ঢালুতে যে অকন পৰে তেনেকুৱা আৰু বাকি লিকেজ থাকিলে ইফালৰ পৰা লিক সিক থাকিলে চাওক কোনো সাইডে লিকেজ সিকেজ একো নাই ধুনিয়া হৈ আছে মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিও আপোনালোকক এইটো চাওক পেট্ৰল ইঞ্জিন হয় একদম নরমাল সাউন্ড एक्चुअली बारू অরিজিনাল ডিজেল নাহে গৈছিল বহুত গৰম পৰিছে একদম নরমাল সাউন্ড হৈ চাওক এখনটো ইঞ্জিন ওয়ারেন্টি পাই যাব আপোনালোকে আগে চাওক ফ্ৰন্ট সাইডৰ পৰা আৰু এবাৰ দেখাই দিছো মই আগৰ বাম্পাৰটো চেঞ্জ কৰি দিম বাৰু মই এটো ফটা আছে যেহেতু কি এসিটো চলাই লও গাইস বহুত গৰম তো গাইস গুটেখিনি দেখালো আপোনালোকক গাড়ীখনত সেন্সৰ বেক কৰিলে সেন্সৰ যেটো সাউন্ড ওলাই এটো আছে বেক সেন্সৰটো লগোৱা আছে ইখনত গাড়ীখন 2016 ৰ হয় 44000 চলিছে মাত্ৰ মই দেখাই আছো আপোনালোকক চাওক গাইস এই বস্তুটোৰ অকনমান প্ৰবলেম আছে মই কিলোমিটাৰটো মই আৰু এদিন আপোনালোকক দেখাই দিম বাৰু গাড়ী জেনুইন হয় আৰু সাৰ্ভিস হিষ্ট্ৰি अवेलेबल আছে আৰু এইখন লব পাৰিব আপোনালোকে 3 লাখ টকা হলে আপোনালোকে কেছ অফ ৰিফাইনেন্স অফ লৈ যাব পাৰিব গাড়ীখন গাড়ী খুব ধুনিয়া কন্ডিশনত আছে যদি লম বুলি ভাবিছে আপোনালোকে মোৰ স্ক্ৰিনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কন্টাক্ট কৰিব গাইস আজিলৈকে এইখিনি লগ পাম আমাৰ নেক্সট ভিডিওটো ভাল লাগিছে যদি লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইস টাটা বাই বাই সি ইউ সুন